গাড়ী এটা টানি আছিলোঁ, কাষত কোনোবাই চাৰ্টটোত ধৰি টানি দিলে। ঘূৰি দেখোঁ এজনী ৭-৮ বছৰীয়া ছোৱালী। দাদা ৫ টকা দিয়ক না। ৫ টকাত কি কৰিবা? ভাত খাম। ৫ টকাত ভাত হ'ব জানো? অলপ কৰি খাম। কিমান টকা হ'লে বেছি কৰি খোৱা যাব? ৫০ টকা, ভাত ২০ আৰু তৰকাৰী বা আঞ্জা ৩০। দিবানে? দিব পাৰিম। ইমান টকা দিবা? চকু মুখত বিস্ময়। তেনেহ'লে ভাত কিনি দিব নালাগে, এটা অন্য বস্তু দিবানে? কি বস্তু? সেই টকাৰে চাউল কিনি দিয়া, ঘৰত লৈ যাম, মাৰ সৈতে একেলগে খাম। ঘৰত কোন কোন আছে তোমাৰ? মা, বাইদেউ আৰু দাদা। মা খোজ কাঢ়িব নোৱাৰে। বাইদেউ ঘৰে ঘৰে কাম কৰে, দাদা চাহৰ দোকানত থাকে, মই ভিক্ষা কৰোঁ। তোমাৰ দেউতা গুচি গ'ল বহুদিন আগত, মনত নাই? পঢ়া শুনা নকৰা? পঢ়িলে ভিক্ষা কৰিলোহেঁতেন কেতিয়া। খাদ্য নুজুতিব দেখোন। 1 কেজি চাউল, এপোৱা দালি আৰু কেইটামান কণী কিনি দি বিদায় দিলোঁ। 4জনৰ সংসাৰ এদিন চলি যাব। খুব অদ্ভুতভাৱে বাঢ়ি উঠে সিহঁত। খুব কম বয়সতে জীৱনক বুজিবলৈ শিকে। 7 বছৰত যথাসম্ভৱ মই ক্লাছ 2ত পঢ়িছিলোঁ। আবেলি ছবি আঁকিছিলোঁ। অৱসৰ সময়ত মোৰ সেয়াই চখ আছিল। নিশ্চিন্তে ছবি আঁকিছিলোঁ। খাদ্য জুতিব ক'ৰ পৰা, এই চিন্তা অন্ততঃ নাছিল। পঢ়িলে খাদ্য জুতিব ক'ৰ পৰা, এই ধৰণৰ প্ৰশ্ন দিমাগত অহা নাই। এইবোৰ ভবাৰ বাবে মা দেউতা আছিল। ৫ টকাত মই সৰুকালত কলম কিনিছোঁ, মোৰ শিক্ষাৰ উপকৰণ। তাই 5 টকাত ভাত খোজে, তাইৰ বাচি থকাৰ উপকৰণ। আৰু যি চিগাৰেটটো খাই আছিলোঁ তাৰ দাম 8 টকা। পথৰ ধূলিত অদ্ভুতভাৱে বাঢ়ি উঠাৰ মাজতেও সিহঁতৰ ভিতৰত বিবেকবোধ তৈয়াৰী হৈছে। 50 টকাৰ হোটেলৰ পৰা ভাত, তৰকাৰী, আঞ্জা কিনি খোৱাতকৈ ঘৰত পংগু মা আৰু দাদা বাইদেউ লগত লৈ খোৱা বেছি তৃপ্তিদায়ক। সেই বোধহয় এই 7-8 বছৰৰ অশিক্ষিত ছোৱালীৰ ভিতৰত তৈয়াৰ হৈছে। আমাক শিকাই কেৱল মাত্ৰ বিবেকবোধ নিশিকায়। তাইৰ বয়সত সদায় ৰাতিপুৱা মই ভাবিছিলোঁ, আজি স্কুলত গৈ টিফিনত কি খাম, কাৰ কাষত বহিম, ছাৰৰ কোনো হোমৱৰ্ক আছেনে নাই। আৰু এই ছোৱালীজনীয়ে ভাবে সদায় ৰাতিপুৱা কোন ৰাস্তাৰ বাটত ভিক্ষা কৰিলে বেছি টকা পোৱা যাব আৰু 50 টকা আমাৰ এদিনত মোবাইলত খৰচ হয় আৰু সিহঁতৰ সকলোৱে মিলি এবেলা খোৱা হৈ যায়। একে স্ৰষ্টাৰ সৃষ্টি আমি দুজনৰ পিতামাতাৰ সন্তান। স্ৰষ্টাই বিচাৰিলে মোৰ আৰু তাইৰ স্থানটো সলনি কৰিব পাৰিলেহেঁতেন। আমি পাহৰি যাওঁ সকলো। অনেক অহংকাৰ আমাৰ। দুখীয়াসকলেও আমি মানুহ বুলি নাভাবোঁ। কেতিয়াবা আকৌ সিহঁতৰ গাত হাত তোলোঁ। সিহঁত ওচৰত আহিলে ৰুমাল দিওঁ নাকত। আমাৰ ভাৱ ভংগী এনেকুৱা যে আজি আমাৰ যি ভাল পজিশ্যন, যিটো ক্ৰেডিট আমাৰ নিজৰে যেন, অথচ স্ৰষ্টাই বিচাৰিলে আজি তাই চাহ খালেহেঁতেন আৰু মই গেঞ্জি চাৰ্ট টানি 5 টকা খুজিলোহেঁতেন অলপ কৰি ভাত খোৱাৰ বাবে। নিম্নবিত্ত এই মানুহবিলাকৰ জীৱন বৈচিত্ৰ্যৰ লগত তুলনা নকৰা পৰ্যন্ত সঁচাকৈ বুজিব নোৱাৰোঁ যে মই কিমান সুখত আছোঁ, কিমানখিনি ভাল আছোঁ।